পাকিস্তানে সীমান্তত আকৌ যুদ্ধবিৰতি উলংঘনত নামিছে নেকি পাকিস্তান কাৰণ শেহতীয়াকৈ সাম্বা জিলা আকৌ কিছু অশান্ত হৈ পৰাৰ খবৰ আহিছে জম্মুৰ সাম্বাত পুনৰ ড্ৰোন আক্ৰমণৰ কিছু খবৰ আহিছে একে সময়তে আখনুৰ সেক্টৰত ধাৰাসাৰ গুলীচালনাৰ ঘটনা সংঘটিত কৰিছে পাক সেনাই যুদ্ধবিৰতি যি সম্ভাব্য যুদ্ধ যি আসন্ন এখন যুদ্ধ ভাৰত আৰু পাকিস্তানৰ মাজত যদিওবা এক অঘোষিত যুদ্ধ বুলি কোৱা হৈছে যদিওবা ভাৰতে ইয়াক যুদ্ধ বুলি কোৱা নাই ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক সংগ্ৰাম বুলি কৈছে সন্ত্ৰাসবাদৰ নিপাত যোৱাৰ বাবে ভাৰতে চেষ্টা চলাইছে অপাৰেচন সিন্দুৰৰ জৰিয়তে আৰু তাৰ পিছত পাকিস্তানে ভাৰতৰ ওপৰত উপৰ্যুপৰি আক্ৰমণৰ অপচেষ্টা ধাৰাবাহিকভাৱে ভাৰতক আক্ৰমণত দুঃসাহস কৰি পাকিস্তানে উত্তেজনা বৃদ্ধি কৰাৰ পিছতে 10 মেত সাময়িকভাৱে যুদ্ধবিৰতিত দুয়ো দেশে সন্মতি প্ৰদান কৰে আৰু সেই মৰ্মে কিছু শান্তিপূৰ্ণ এটা পৰিস্থিতিৰ সৃষ্টি হোৱাৰ উপক্ৰম হৈছে কিন্তু তেনে সময়তে পুনৰ খবৰ আহিছে যে সাম্বাত ড্ৰোন আক্ৰমণৰ খবৰ আহিছে একে সময়তে আখনুৰ সেক্টৰত ধাৰাসাৰ গুলীচালনাৰ খবৰ আহিছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এই গুৰুত্বপূৰ্ণ খবৰে এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ সন্মুখলৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে সীমান্তৰ পৰা লগতে সমগ্ৰ ভাৰতবৰ্ষত এই মুহূৰ্তত যুদ্ধক লৈ কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া সেয়া আমি দেখি আছো সোশ্যাল মিডিয়াত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এফালে নানানটা উৰাবাতৰি আৰু তাৰ সমান্তৰালকৈ যি যুদ্ধবিৰতি হ'ল এই যুদ্ধবিৰতিত ভাৰতৰ কি স্থিতি হ'ব পৰৱৰ্তী সময়ছোৱাত সেয়াও কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্টকৈ উল্লেখ কৰিছে পাকিস্তানক দিছে কেইবাটাও হকিয়নি সমগ্ৰ বিশ্বৰ সন্মুখত কঠোৰ বাৰ্তা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেচন সিন্দুৰ চলি আছে চলি থাকিব সাময়িক বিশ্ৰাম হে অপাৰেচন সিন্দুৰৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যি অভিযান অপাৰেচন সিন্দুৰৰ সেয়া চলি থাকিব বুলি পুনৰ হকিয়নি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিন্তু কথা হ'ল যুদ্ধবিৰতি উলংঘনত সিদ্ধহস্ত পাকিস্তানে আসলতে এই যুদ্ধবিৰতি কিমান দিনলৈ আগুৱাই নিব হেয়া হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন কাৰণ পাকিস্তানে শান্তি বিচাৰিছে এই পাকিস্তানে যুদ্ধবিৰতি বিচাৰিছে ভাৰতৰ ভৰিত ধৰি ক্ষমা খুজিবলগীয়া হৈছে ভাৰতৰ সন্মুখত আঁঠু কাঢ়িবলগীয়া হৈছে পাকিস্তানে কাৰণ ভাৰতে যি ধৰণৰ মুখ্যম আঘাত হানিছে পাকিস্তানৰ আক্ৰমণৰ প্ৰতিটো উত্তৰ দি গৈছে ভাৰতে আৰু তাতে থৰকাচুটি হেৰুৱাই সমগ্ৰ বিশ্বজুৰি আঁঠু কাঢ়িবলগীয়া হৈছে পাকিস্তানে যাতে ভাৰতে আক্ৰমণ বন্ধ কৰক আৰু তাৰে পৰিণতিত অৱশেষত পাকিস্তানৰ জিডিএমঅয়ে ভাৰতৰ জিডিএমক সাক্ষাৎ কৰি যুদ্ধবিৰতিৰ প্ৰস্তাৱ দাঙি ধৰিছে আৰু সেই পাকিস্তানৰ মুখত শান্তিৰ কথা শুনিবলৈ পোৱা হৈছে এয়া কেতিয়াও এক কথাত হজম নোহোৱা কথা আমি যদি সাধাৰণ ভাষাত কওঁ হজম নোহোৱা কিছু কথা পাকিস্তান আৰু শান্তি একজন নিমিলা অংক পাকিস্তান আৰু শান্তি তেল পানীৰ দৰে পাকিস্তান আৰু শান্তি সাপ নেউলৰ দৰে পাকিস্তান আৰু শান্তিৰ এই কথা যেন কুকুৰ মেকুৰীৰ দৰে যাক আমি সাধাৰণতে কওঁ তেল আৰু পানী কেতিয়াও মিহলি নহয় কুকুৰ মেকুৰীৰ যি অহিনকুল সম্পৰ্ক সাপ নেউলৰ যি অহিনকুল সম্পৰ্ক আৰু পাকিস্তানৰ লগত শান্তিৰ শব্দটো যেন ৰজিতা কোনো পদ্ধতি নাখায় আৰু সেই পাকিস্তানে শান্তি বিচাৰিছে আৰু সেই পাকিস্তান সাপ সদৃশ সেই পাকিস্তানক কেনেদৰে বিশ্বাসত ল'ব ভাৰতে সেয়া হৈছে ডাঙৰ প্ৰশ্ন সেয়া হৈছে ডাঙৰ কথা আৰু সেই পাকিস্তানে শান্তিৰ কথা কৈছে আৰু সেই শান্তিৰ কথা কোৱা পাকিস্তানক মোদীয়ে পুনৰ হকিয়াই দিছে যে তেজ আৰু পানী একেলগে নবয় বুলি স্পষ্ট কৰি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু একেলগে সন্ত্ৰাসবাদ আৰু আলোচনা একেলগে নহয় সন্ত্ৰাসবাদ আৰু বাণিজ্য একেলগে নহয় বুলি স্পষ্ট কৰি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিন্তু তাৰ মাজতে যে বিশ্বাসৰ কথা কৈছো আমি বিশ্বাসঘাতক পাকিস্তান সেই বিশ্বাসঘাতক পাকিস্তানে এই যুদ্ধবিৰতি কিমান দিনলৈ আগুৱাই নিব ইতিমধ্যে দুই দেশৰ জিডিএমৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে সোমবাৰে বিয়লি দুই দেশৰ ডিজিএমঅ ডিৰেক্টৰ জেনেৰেল অফ মিলিটাৰী অপাৰেশনছ দুই দেশৰ ডিজিএমঅ বৈঠকত মিলিত হয় আৰু আলোচনাত যুদ্ধবিৰতি অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে প্ৰতিপক্ষলৈ এটাও যাতে গুলিও নিক্ষেপ নকৰে তাৰ বাবে আলোচনা কৰা হৈছে প্ৰতিপক্ষৰ বিৰুদ্ধে ল'ব নোৱাৰিব কোনো ধৰণৰ আক্ৰমণাত্মক পদক্ষেপ সেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সীমান্তত অশান্ত জৰ্জৰ সীমান্তত সেনা হ্ৰাস কৰাবলৈ দুই পক্ষ সন্মত হোৱাৰ সিদ্ধান্ত আনকি ডিজিএমৰ বৈঠকত গ্ৰহণ কৰা হৈছে
কিন্তু তাৰ পিছতো এই ধৰণৰ খবৰে আসলতে এই মুহূৰ্তত সকলোকে অস্থিৰ কৰি তুলিব স্বাভাৱিকতে যি সময়ত নিৰীহৰ ওপৰত পাকিস্তানী সেনাই বৰ্বৰতা দেখুৱাইছে পাকিস্তানী সেনাই কাপুৰুষালি প্ৰদৰ্শন কৰিছে তেনে সময়ত সেই পাকিস্তানী সেনাক প্ৰত্যুত্তৰ দিয়াটো সমগ্ৰ ভাৰতবাসীয়ে বিচাৰি আছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কৈছে যে এইবাৰ আক্ৰমণ ভাৰতীয় জনতাই বিচৰা ধৰণেৰে হ'ব আৰু সেই মৰ্মে হাতে কামে কাজে ভাৰতে দেখুৱাই দিছে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত যিখিনি ডেভেলপমেণ্ট আমি সমগ্ৰ ভাৰতবাসী বিশ্ববাসীয়ে দেখিলোঁ কেনেদৰে ভাৰতৰ ওপৰত জঁপিয়াই পৰাৰ বাবে উদ্বাউল হৈ পৰিল পাকিস্তান কেনেদৰে ৭২ ঘণ্টা অপাৰেশ্যন সিন্দুৰৰ সফল অভিযানৰ পিছত ৭২ ঘণ্টা ধৰি ভাৰতৰ ওপৰত আক্ৰমণৰ চেষ্টা চলালে ভাৰতৰ ৩৬খন চহৰত ড্ৰোন নিক্ষেপ কৰিলে প্ৰায় ৫ শতাধিক ড্ৰোন নিক্ষেপেৰে ভাৰতক আক্ৰমণৰ চেষ্টা চলালে মিসাইল নিক্ষেপ কৰিলে ফটেহ 2 শক্তিশালী মিসাইল হাৰিয়ানা দিল্লীলৈ টাৰ্গেট কৰি মিসাইল নিক্ষেপ কৰা হ'ল আৰু সকলো পাকিস্তানৰ আকাশী আক্ৰমণ ধুলিৰ লগত মাটিৰ লগত মিহলি কৰি দিয়া হ'ল ভাৰতৰ শক্তিশালী এয়াৰ ডিফেন্স সিস্টেম সুদৰ্শন চক্ৰৰ জৰিয়তে সকলো ইতিমধ্যে তছনছ কৰি পেলোৱা হ'ল আৰু ইয়াতেই ক্ষান্ত থকা নাই পাকিস্তান তাৰ পিছতো আক্ৰমণৰ চেষ্টা চলাই আছে চীনৰ পৰা লাভ কৰা চীনত নিৰ্মিত ফাইটাৰ জেটৰ পৰা আৰম্ভ কৰি সকলো মিসাইল আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা সকলো তছনছ কৰি পেলালে ভাৰতে তাতেই ক্ষান্ত থকা নাই এই প্ৰত্যুত্তৰ ভাৰতে এনেদৰে দিছে যে পাকিস্তানে থৰকাচুটি হেৰাবলৈ বাধ্য হৈছে পাকিস্তানৰ এয়াৰবেজ উৰুৱাই দিয়া হৈছে ৫-৬টাকৈ এয়াৰবেজ উৰুৱাই দিয়া হৈছে আৰু তাৰ পিছতে থৰকাচুটি হেৰুৱাইছে পাকিস্তানৰ আনকি এনেকুৱা পৰ্যায় পাইছিল গৈ যে আৰু মাত্ৰ কেইটামান মুহূৰ্ত থাকিলেই কাৰাচী বন্দৰ পৰ্যন্ত ভাৰতৰ নৌসেনা বাহিনীয়ে তছনছ কৰি দিয়াৰ পৰিকল্পনা গ্ৰহণ কৰি সেই দিশতো অগ্ৰসৰ হৈছে INS বিক্ৰান্ত সম্পূৰ্ণৰূপে সাজু হৈ উঠিছিল কাৰাচীত মুখ্যম আঘাত হানিবলৈ গতিকে সকলো দিশৰ পৰা প্ৰত্যাক্ৰমণ সহিব নোৱাৰি পাকিস্তানে থৰকাচুটি হেৰুৱাই অৱশেষত আঁঠু কাঢ়িবলগীয়া হ'ল আঁঠু ল'বলগীয়া হ'ল ভাৰতৰ ওচৰত শিৰনত কৰিবলগীয়া হ'ল পাকিস্তানে এফালে পানী বন্ধ কৰি যি কূটনৈতিক ব্যৱস্থা গ্ৰহণ কৰিলে পানী বন্ধ কৰি সিন্ধু জলচুক্তি বন্ধ কৰি সিন্ধু জলচুক্তি সাময়িকভাৱে স্থগিত ৰাখি ভাৰতে যি ধৰণৰ কঠোৰ বাৰ্তা দিলে পাকিস্তানক আৰু তাৰ পিছতে পাকিস্তানে এফালৰ পৰা যেতিয়া কেকুৰা চেপাত সোমাই পৰিবলগীয়া হ'ল ভাৰতক আক্ৰমণ কৰি নিজৰ শক্তি পৰীক্ষা কৰিলে আৰু সেই শক্তি পৰীক্ষাত সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল চীনা মাল ব্যৱহাৰ কৰি যেনেদৰে মুখ ঠেকেচা খালে পাকিস্তানৰ আকাশমাৰ্গ সম্পূৰ্ণৰূপে উন্মুক্ত হৈ পৰিল পাকিস্তানৰ আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা চীনত নিৰ্মিত HQ-9 সম্পূৰ্ণৰূপে ভাৰতে বিধ্বস্ত কৰি পেলালে আৰু তাৰ পিছত পাকিস্তান চৰম নিৰাপত্তাহীনতাত ভুগিবলগীয়া হ'ল ভাৰতৰ ৰুদ্ৰ ৰূপ দেখি ভাৰতৰ যি গৰ্জন দেখি পাকিস্তানে থৰহৰি কঁপিবলগীয়া হ'ল আৰু তাৰ পিছত এই যুদ্ধবিৰতিৰ মাজলৈ আহিবলগীয়া হ'ল কিন্তু তাৰ মাজতো আজিৰ যিখিনি খবৰ আহিছে এই খবৰ অনুসৰি নিশা জম্মু কাশ্মীৰৰ সাম্বাত পুনৰ ড্ৰোন আক্ৰমণৰ ঘটনা আকৌ সেই দুঃসাহস কৰিলে নেকি পাকিস্তানে সেই দুঃসাহস কেনেদৰে কৰিলে পাকিস্তানে যদি ড্ৰোন আক্ৰমণ হৈছে সাম্বাত লগতে আখনুৰত গুলীবৰ্ষণৰ ঘটনা সংঘটিত কৰিছে পাক সেনাই যি সময়ত এটাও গুলি নুফুটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দুইখন দেশৰ DGMOয়ে তাৰ পিছত আখনুৰত কিয় এই গুলীবৰ্ষণ ইত্যাদি বিভিন্ন ধৰণৰ কথা আহি পৰিছে অত্যন্ত স্পৰ্শকাতৰ বিষয় আৰু আন এটা ডেভেলপমেণ্ট এই মুহূৰ্তত জনাও আপোনালোকক যে ৩২টাকৈ বিমানবন্দৰত দেশৰ স্পৰ্শকাতৰ বিশেষকৈ ৱেষ্টাৰ্ণ জোনত থকা স্পৰ্শকাতৰ ৩২টাকৈ বিমানবন্দৰত বিমানৰ উৰণ বাতিল কৰা হৈছিল পাকিস্তানৰ সম্ভাৱ্য আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বা ভাৰতীয় চোৰাংচোৱাৰ হাতত যি তথ্য আছিল তাৰ ভিত্তিত ৩২টাকৈ বিমানবন্দৰৰ উৰণ বাতিল কৰা হৈছিল কিন্তু শেহতীয়াকৈ দুই দেশৰ যুদ্ধবিৰতিৰ পৰিৱেশ ৰচনা হ'ল আৰু তাৰে পৰিপ্ৰেক্ষিতত পুনৰ বিমানবন্দৰসমূহত পুনৰ বিমানৰ উৰণ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় সোমবাৰে যিসমূহ বন্ধ হৈ থকা বিমানবন্দৰ তাত বিমান সেৱা পুনৰ চলাচলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল বিমান সেৱা মুকলি কৰা হৈছিল কিন্তু মঙ্গলবাৰে আজি পুনৰ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিমান উৰণৰ অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাও আমি যে ৮টাকৈ দেশৰ ৮টাকৈ বিমানবন্দৰত বিমান সেৱা পুনৰ স্থগিত ৰখা হৈছে সাময়িকভাৱে পুনৰ বাতিল কৰা হৈছে বিমান সেৱা
আৰু এই 8টা বিমানবন্দৰ হৈছে জম্মু কাশ্মীৰকে ধৰি চণ্ডীগড় অমৃতসৰ লেহ যোধপুৰ ভুজ জামনগৰ শ্ৰীনগৰ আৰু ৰাজকোট এই বিমানবন্দৰকেইটা ইতিমধ্যে বন্ধ হৈ আছিল যোৱা 5-6 দিন ধৰি আকৌ মুকলি কৰাৰ ব্যৱস্থা কৰা হৈছিল কিন্তু শেহতীয়াকৈ সম্ভাব্য পৰিস্থিতিৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি আকৌ এই 8টাকৈ বিমানবন্দৰত বিমানৰ উৰণ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইণ্ডিগো আৰু এয়াৰ ইণ্ডিয়াৰ সকলো বিমানৰ উৰণ বাতিলৰ সিদ্ধান্ত লোৱা হৈছে যাত্ৰীসকলক তেওঁলোকৰ শেহতীয়া যাত্ৰাৰ স্থিতি জানিবলৈ অনলাইন যোগে চেকিং কৰাৰ আহ্বান জনাইছে দুয়োটা বিমানবন্দৰ প্ৰতিষ্ঠানে একেদৰে নিৰাপত্তাজনিত কাৰণত এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগোয়ে বাতিল কৰিছে বিমান সেৱা ভাৰত পাকিস্তানৰ উত্তেজনাৰ মাজতে যাত্ৰী আৰু বিমানৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি দুয়োটা বিমান সেৱা প্ৰতিষ্ঠানে এই সিদ্ধান্ত গ্ৰহণ কৰি মঙলবাৰে পুনৰ বিমানৰ উৰণ স্থগিত ৰখাৰ বা বিমান সেৱা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে সেই দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ যে আকৌ পাকিস্তানৰ আক্ৰমণৰ ইংগিত পোৱা হৈছে নেকি চোৰাংচোৱাৰ হাতত তেনেকুৱা ইংগিত আছে নেকি কাৰণ ইতিমধ্যে নিৰাপত্তাৰ দিশটো সূক্ষ্মভাৱে পৰ্যালোচনা কৰি থকা হৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ইতিমধ্যে BSF হওক বা CISF হওক সকলোৰে হৈতে বৈঠকত মিলিত হৈ আছে ঘনে ঘনে পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে বিমান কোটসমূহ টাৰ্গেট হ'ব পাৰে বুলি ইতিমধ্যে চোৰাংচোৱাৰ তথ্য লাভ কৰিছিল আৰু সেই মৰ্মে চোৰাংচোৱাই যি তথ্য লাভ কৰিছিল সেয়া আমি দেখিবলৈ পালো অপাৰেশ্যন সিন্দুৰৰ পিছত পাকিস্তানে বিশেষকৈ বিমান কোটসমূহক লক্ষ্য কৰি এয়াৰ বেছসমূহলৈ লক্ষ্য কৰি যি ধৰণৰ আক্ৰমণ চলালে ড্ৰোনেৰে কিন্তু প্ৰতিটো আক্ৰমণে ব্যৰ্থ কৰি তুলিলে ভাৰতে কিন্তু তাৰ মাজত উত্তেজনা এতিয়া অব্যাহত আছে উত্তেজনা অব্যাহত থকাৰ মাজতে অৱশ্যে জম্মু কাশ্মীৰৰ সীমান্তৱৰ্তী যিসমূহ জিলা আছে তাৰ পৰা অৰ্থাৎ সীমান্তৰ পৰা দূৰত থকা জিলাসমূহৰ শিক্ষানুষ্ঠানসমূহ আজি পুনৰ খোলাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইতিমধ্যে ৰাজপথত কিছু স্বাভাৱিক পৰিৱেশ উভতি অহা পৰিলক্ষিত হৈছে জম্মু কাশ্মীৰৰ বিশেষকৈ সীমান্তৰ পৰা দূৰত থকা জিলাসমূহত কিছু স্বাভাৱিক পৰিৱেশ উভতি অহা পৰিলক্ষিত হৈছে স্কুলসমূহ খোলাৰ নিৰ্দেশ দিয়া হৈছে জম্মু কাশ্মীৰৰ শিক্ষামন্ত্ৰী সাকিনা ইটোৱে সোশ্যাল মিডিয়াত বিদ্যালয়সমূহ খোলাৰ কথা ঘোষণা কৰিছে সেই মৰ্মে আজি ৰাজপথত স্কুল বাছ দেখিবলৈ পোৱা হৈছে বজাৰ সমাৰ খোল খাইছে দোকান পোহাৰ খোল খাইছে মানুহ বজাৰলৈ ওলাই আহিছে যেটো ভয় বুকুত বান্ধি তেওঁলোকে অতদিনে পাকিস্তানৰ যি সম্ভাব্য আক্ৰমণ সেই সম্ভাব্য আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ যি ধৰণৰ ব্যৱস্থা জম্মু কাশ্মীৰ চৰকাৰে গ্ৰহণ কৰিছে ব্ল্যাক আউট ঘোষণা কৰা হৈছিল একেদৰে সাইৰেন বাজি জনতাক সুৰক্ষা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল গতিকে তেনেকুৱা পৰিস্থিতি কিছু হাম কাটিছে ঠায়ে ঠায়ে জম্মু কাশ্মীৰৰ যিসমূহ সীমান্তৰ পৰা দূৰত থকা শিক্ষানুষ্ঠান সেইসমূহ খোল খাইছে কিন্তু সীমান্তৱৰ্তী শিক্ষানুষ্ঠান বিদ্যালয় মহাবিদ্যালয় সেইসমূহ আজিও বন্ধৰ ঘোষণা কৰা হৈছে অৰ্থাৎ উত্তেজনা এতিয়া অব্যাহত আছে সীমান্তৰ স্থানসমূহত আখনুৰত গুলিচালনা হৈছে সেয়া আমি জনাইছো এই মুহূৰ্তত উত্তেজনা অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত সীমান্তৱৰ্তী বিদ্যালয়সমূহ কিন্তু এতিয়াও খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই সীমান্তত এতিয়াও সাইৰেন বাজিছে ঠায়ে ঠায়ে এতিয়াও ব্ল্যাক আউট কৰা হৈছে ঠায়ে ঠায়ে কাৰণ যিকোনো মুহূৰ্তত পাকিস্তান যেটো হাপ সদৃশ হাপকো বিশ্বাস কৰিব পাৰি কিন্তু পাকিস্তানক বিশ্বাস কৰিব নোৱাৰি পাকিস্তানে নিজৰ স্বৰূপ এনেদৰে উদঙাই থৈছে গতিকে সেই পাকিস্তানে যিকোনো মুহূৰ্তত আক্ৰমণ কৰিব পাৰে আনহাতে আত্মঘাতী আক্ৰমণকাৰীও প্ৰৱেশ কৰাৰ বিভিন্নখিনি তথ্য চোৰাংচোৱাই লাভ কৰিছে এইবাৰ কোনোফালে বলে নোৱাৰি আত্মঘাতী বোমাৰুৰ দ্বাৰা বা আত্মঘাতী সন্ত্ৰাসবাদীৰ দ্বাৰা ভাৰতত কুটাঘাত কৰাৰ পৰিকল্পনাও ইতিমধ্যে গ্ৰহণ কৰাৰ তথ্য ভাৰতীয় চোৰাংচোৱাই লাভ কৰিছে আৰু যাৰ বাবে সীমান্তত BSF হস্তম হৈ আছে কোনো লোকে অনুপ্ৰৱেশৰ চেষ্টা কৰিলে তাক উচিত প্ৰত্যুত্তৰ দিয়া হৈছে ইতিমধ্যে আজি 3 দিন পূৰ্বে জৈশ মোহাম্মদৰ 7টা সন্ত্ৰাসবাদী গুলিয়াই নিধন কৰা হৈছে সীমান্তত গতিকে এনে ধৰণৰ অপচেষ্টা পাকিস্তানে অব্যাহত ৰাখিছে পাকিস্তানে ভাৰতক অশান্ত কৰাৰ ব্লুপ্ৰিন্ট প্ৰস্তুত কৰি আছে আৰু কোনোফালে নোৱাৰি এটি আত্মঘাতী আক্ৰমণকাৰীৰ দ্বাৰা ভাৰতত পুনৰ আক্ৰমণৰ হয়তো পৰিকল্পনা গ্ৰহণ কৰিব পাৰে সেই ক্ষেত্ৰত সদা হস্তম হৈ আছে বৰ্তমান BSF নিৰাপত্তাৰক্ষী জোৱান সকলো এই মুহূৰ্তত হস্তম হৈ আছে কিন্তু DGMৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় সোমবাৰে বিয়লি দুই দেশৰ DGMৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে আলোচনাত যুদ্ধবিৰতি অব্যাহত থাকিব প্ৰতিপক্ষলৈ এটাও গুলি নিক্ষেপ নকৰাৰ আলোচনা কৰা হৈছে প্ৰতিপক্ষৰ বিৰুদ্ধে লব নোৱাৰিব কোনো আক্ৰমণাত্মক পদক্ষেপ সীমান্তত শীঘ্ৰেই সেনা হ্ৰাস কৰাটো সন্মতি প্ৰদান কৰিছে দুইখন দেশে কিন্তু এতিয়া কিমান বিশ্বাসত লব পাৰি পাকিস্তানক প্ৰিয় দৰ্শক আপুনিও জনাব পাৰে আপোনাৰ মতামত
পাকিস্তানক কিমান বিশ্বাসত ল'ব পাৰে আমি পুনৰ জনাইছো পাকিস্তানে শান্তি বিচাৰিছে এয়া কেতিয়াও হজম নোহোৱা এটা কথা পাকিস্তানে শান্তি বিচৰা কথাটো কেতিয়াও হজম নোহোৱা কথা গতিকে সেই পাকিস্তানক বিশ্বাসত ল'ব পাৰি নে নোৱাৰি হিয়া হৈছে এটা ডাঙৰ প্ৰশ্ন গতিকে এই ক্ষেত্ৰত ভাৰত চৰকাৰে অতি গুৰুত্বপূৰ্ণ পদক্ষেপেৰে আগবাঢ়িব সেই কথা ইতিমধ্যে মোদীয়ে কালি সমগ্ৰ দেশৰ জনতাক সম্বোধন কৰি কৈছে পাকিস্তানক স্পষ্ট কৰি দিছে মোদীয়ে যেহেতু এতিয়া পাল্লা ভাৰতৰ ওচৰত ভাৰী পাল্লা ভাৰতৰ ভাৰী গতিকে ভাৰতে যেহেতু পাকিস্তানৰ পৰা প্ৰস্তাৱ আহিছে শান্তিৰ গতিকে ভাৰতে এতিয়া পাক অধিকৃত কাশ্মীৰৰ বিষয় কেনেদৰে উত্থাপন কৰে সমান্তৰালকৈ সন্ত্ৰাসবাদ নিৰ্মূলৰ ক্ষেত্ৰত ভাৰতে এতিয়া কি ধৰণৰ চৰ্ত আৰোপ কৰে হিয়া অত্যন্ত গুৰুত্বপূৰ্ণ কথা তাৰ ইংগিত ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীয়ে কালি দেশৰ জনতাক সম্বোধন কৰি পাকিস্তানক দিছে সমগ্ৰ বিশ্বক দিছে আমেৰিকাক দিছে কাৰণ ডোনাল্ড ট্ৰাম্পৰ যি স্থিতি ভাৰত আৰু পাকিস্তানৰ যুদ্ধবিৰতিক লৈ ডোনাল্ড ট্ৰাম্পে যি ধৰণে ক্ৰেডিট লৈছে যুদ্ধবিৰতিৰ ক্ষেত্ৰত ডোনাল্ড ট্ৰাম্পৰ ক্ৰেডিট আমি দেখিবলৈ পাইছো তেওঁ নিজেই এটাৰ পিছত আনটো পোষ্ট দিছে বাণিজ্য বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে হেনো ভাৰত আৰু পাকিস্তানত তাৰ বাবে যুদ্ধবিৰতি সম্ভৱ হ'ল ইত্যাদি বিভিন্ন কথাক লৈ চৰ্চা চলি আছে আমেৰিকাৰ বিদেশ সচিবৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে গতিকে ভাৰতৰ ফালৰ পৰা আমেৰিকাক স্পষ্ট কৰি দিয়া হৈছে যে কাশ্মীৰ ইছ্যুক লৈ ভাৰতে কাৰো মধ্যস্থতা বিচৰা নাই ভাৰতৰ নিজৰ স্থিতি স্পষ্ট কৰি দিছে কাশ্মীৰক লৈ ভাৰতক কেতিয়াও প্ৰয়োজন নহয় মধ্যস্থতাকাৰীৰ সেই কথা স্পষ্ট কৰি দিছে আলোচনা যদি হয় কেৱল হ'ব পাক অধিকৃত কাশ্মীৰক লৈ আলোচনা যদি হয় কেৱল হ'ব সন্ত্ৰাসবাদ নিৰ্মূলক লৈ এই দুটা বিষয়তে আলোচনা হ'ব গতিকে ভাৰতৰ পাল্লা যথেষ্ট ভাৰী পাকিস্তানৰ পৰা যুদ্ধবিৰতিৰ প্ৰস্তাৱ আহিছে গতিকে কেনেদৰে আগুৱাই যায় এই ধৰণৰ সন্ধি হিয়া লক্ষণীয় হ'ব গতিকে পাক অধিকৃত কাশ্মীৰক লৈ ভাৰতে যে কঠোৰ স্থিতি প্ৰকাশ কৰিছে হিয়া নিজৰ স্থিতিত অটল থাকিব বুলি ভাৰতে ইতিমধ্যে স্পষ্ট কৰি দিছে আলোচনা যদি হ'ব পাক অধিকৃত কাশ্মীৰক লৈ হ'ব তিনিটাকৈ গুৰুত্বপূৰ্ণ চৰ্তৰ কথা প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে আৰু যদি যুদ্ধবিৰতি পাকিস্তানে উলংঘা কৰে এনেদৰে পুনৰ ড্ৰোন আক্ৰমণে হওক বা গুলীচালনাৰে হওক তেতিয়াহ'লে ভাৰতে নিজৰ ধৰণেৰে নিজৰ চৰ্তমতে আগবাঢ়িব কাৰণ অপাৰেশ্যন সিন্দুৰ চলি আছে অপাৰেশ্যন সিন্দুৰ সাময়িকভাৱে বিশ্ৰাম লোৱা হৈছে কিন্তু চলি থাকিব অনাগত দিনতো সন্ত্ৰাসবাদৰ পুলিয়ে পোখাই উভালি নোযোৱা পৰ্যন্ত অপাৰেশ্যন সিন্দুৰ চলি থকাৰ কথা উল্লেখ কৰিছে কাৰণ অপাৰেশ্যন সিন্দুৰ হৈছে দেশৰ 140-50 কোটি জনতাৰ ভাৱনা প্ৰতিবিম্ব আবেগ জড়িত হৈ আছে এই অপাৰেশ্যন সিন্দুৰৰ সৈতে কাৰণ ভাৰতীয় নাৰীৰ সেন্দুৰ মচি পেলোৱা সন্ত্ৰাসবাদীক সমষ্টিত প্ৰত্যুত্তৰ দিয়াৰ সংকল্প লৈছে সন্ত্ৰাসবাদীক নিৰ্মূল কৰাৰ ৰাষ্ট্ৰীয় সংকল্প লৈছে মোদীয়ে আৰু সেন্দুৰৰ মূল্য কেনেকুৱা সেন্দুৰৰ মূল্য কিমান সেই কথা ভাৰতে দেখুৱাই দিছে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে তেজৰ প্ৰতিশোধ সেন্দুৰেৰে লৈ ভাৰতে নিজৰ শক্তিশালী স্থিতি ভাৰতৰ সেনাৰ সাহস ভাৰতীয় সেনা বাহিনীৰ শৌৰ্য বীৰ্য ভৌগোলিক অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় সেনাৰ ত্যাগ কেনেকুৱা ভাৰতীয় সেনাৰ বীৰত্ব কেনেকুৱা পৰাক্ৰম কেনেকুৱা সেয়া ইতিমধ্যে নৌসেনা বায়ুসেনা স্থলসেনাই দেখুৱাই দিছে আৰু তাতেই থৰকাচুটি হেৰুৱাই পাকিস্তানে ভাৰতৰ ওচৰত আঁঠু ল'বলৈ বাধ্য হৈছে শান্তি বিচাৰিছে কিন্তু সেই শান্তি বিচৰা পাকিস্তানক বিশ্বাসত যে ভাৰতে নলয় সেই কথাও ইতিমধ্যে স্পষ্ট কৰি দিয়া হৈছে গতিকে এই ধৰণৰ দুঃসাহস যদি আৰু চলে সীমান্তত পাকিস্তানৰ ফালৰ পৰা ইয়াৰ পৰিণাম কি হ'ব মোদীয়ে কোৱাৰ দৰে ভবাতকৈ কল্পনা কৰাতকৈও ভয়াবহ হ'ব বুলি কালি পুনৰবাৰ সকীয়াই দিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰিয় দৰ্শক এই বিষয়টোত কিভাৱে জনাওক আপোনাৰ মতামত এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ